ডাঙৰীয়া আমাৰ হেল্থৰ জইণ্ট ডিৰেক্টৰ আমাৰ ডক্টৰসকল আৰু এই হস্পিটেল উদ্যোক্তাসকল যিবিলাকে এইটো সৃষ্টি কৰি পৰাইছে তেখেতসকল নাজিৰ মুছলিম মোল্লা নাজিৰ হাছানৰ লগতে ডক্টৰ সামিউল হাছান তাৰ লগৰখিনি গোটেইখিনি আমাৰ সমাজৰ বিশিষ্ট ব্যক্তিসকল আমাৰ শিক্ষাগুৰু বহুতকেইজনী মই দেখা পাইছোঁ অধিবক্তা সাংবাদিক বিভিন্ন ফিল্ডৰ মানুহ আমাৰ ইয়াত আছে আজি সঁচাকৈ আমাৰ কাৰণে এটা ঐতিহাসিক দিন মানকাছৰ দক্ষিণ চহৰ মানকাছৰ জিলাৰ কাৰণে এটা ঐতিহাসিক দিন আমি এইটো আমাৰ ইমান এটা শান্তিৰ দিন আজিৰ দিনটো বহু পেচেণ্ট আমাৰ আধা ৰাস্তাতে শেষ হৈ যায় বেচিক ট্ৰিটমেণ্টটো দিয়াৰ কাৰণে মই এটা কথা মনত পৰিছে এই মুহূৰ্তত 2021 চনত যেতিয়া ফাৰ্ষ্ট হেল্থৰ কথা কৈছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই জবাব দিছিলে মেম্বাৰ্ছ আৱাৰ্ছৰ যে ধুবুৰী ফুলবাৰী ব্ৰিজ হ'লে মানকাছাৰে হেল্থৰ ফেচিলিটি পাব কিন্তু আজি যিটো প্ৰমাণ হৈ গ'ল তাৰ আগতেই আমাৰ হাটশিঙিমাৰী কেইবাজন উদ্যোক্তাই ইমান ভাল মই গোটেইখিনি আজি চাই আহিলোঁ অটিৰ পৰা আৰম্ভ কৰি সকলো বিষয় সকলো ডিপাৰ্টমেণ্টৰ ICU মিনি ICUৰ পৰা আৰম্ভ কৰি ECDৰ পৰা আৰম্ভ কৰি সকলো বিষয়ে ইয়াত এতিয়া সংলগ্ন কৰিছে সদায় 2 গাড়ী 3 গাড়ী মানুহ গোৱালপাৰা যোৱাৰ পৰা যিটো গাড়ীৰ ভিৰ গোৱালপাৰা পেচেণ্টৰে বাছ যায় 3 ঘণ্টা আপোনালোকে জানে আমাৰ তোৰা আমাৰ কাৰণে কেনেকুৱা ট্ৰাইবেলখিনি আগত হ'ব তাৰপিছত নন ট্ৰাইবেল ট্ৰিটমেণ্ট হ'ব ধুবুৰী যাওঁতে আমাৰ কাৰণে কিমান প্ৰব্লেম তো আমি জানো আমি ফিল কৰিছোঁ ইমান বছৰ প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট মাজজাতি হাৰ্ট এটাক কৰিলে মাজজাতি ষ্ট্ৰক কৰিলে প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট গুৱাহাটীত ইমান ফেচিলিটিজ মানুহ চাউথত যায় চাউথত যিবিলাক বেছি ফেচিলিটিজ সিহঁতে লণ্ডনত যায় হয়নে নাই সেইটো যাব কোৱা নাই কিন্তু জেনেৰেল ট্ৰিটমেণ্ট এটা আমি যে এটা ভাল ট্ৰিটমেণ্ট পাম যে 27/4 যিটো আমি ট্ৰিটমেণ্ট ইয়াত পাম MD পৰা আদি কৰি বিভিন্ন বেচিকেলি হেল্থ গাইনি MD আৰু প্ৰিলিমিনাৰী যিখিনি নিউৰ'চিৰ কথাবোৰ বেলেগ সেইটো বাৰু বেলেগ ষ্টেজ আহি যায় সেইখিনি পাম এই কথাটা আমাৰ অত্যন্ত এটা ভাল খবৰ হেল্থত সঁচা অৰ্থত আমাৰ অত্যন্ত এটা ভাল খবৰ এই বস্তুবিলাকক ঈৰ্ষা কৰি লাভ নাই হেল্থত যদি আৰু দুটা হস্পিটেল হয় তেতিয়াহ'লে আৰু ভাল কোপাৰেশ্যনত চলিব আজি এইটো ডক্টৰ ইয়াত আছে তাত নাই ইণ্টাৰচেঞ্জ কৰিব বেলেগ এটা হস্পিটেল যদি হয় তাত আজি পেচেণ্টটো আছে ইয়াত ডক্টৰটো ফ্ৰী আছে তো হায়াৰ কৰিব এই আণ্ডাৰষ্টেণ্ডিং যদি নাথাকে এই পৰিৱেশ যদি গঢ়ি তুলিব নোৱাৰো ট্ৰিটমেণ্ট ইজ ট্ৰিটমেণ্ট এই পৰিৱেশৰ সৃষ্টি হ'ব লাগিব যেতিয়া মই ফাৰ্ষ্ট ইয়াত স্পেচিয়েলিষ্টৰ কাৰণে ফাইট কৰোঁ তেতিয়া স্পষ্টভাৱে আমাক কৈছিল যে আপোনালোকৰ তাত স্পেচিয়েলিষ্ট কিয় থাকিব এটা ডায়েগনষ্টিক চেণ্টাৰ নাই মনত আছেনে আপোনালোকৰ বহুতে মই এবাৰ কথা টিভিত কৈছিলোঁ এছেম্বলিত কৈছিলোঁ আমাৰ যিজন তেতিয়া NHMৰ আজিৰ দিনত আছে লক্ষ্মণ NHMৰ MD লক্ষ্মণ নামৰ অচ্যুত বৈশ্য GMCৰ প্ৰিন্সিপাল গোটেইখিনি বহি যেতিয়া ডিছকাশ্যন কৰিছিলোঁ তেতিয়া আমাক কৈছিল যে কমচে কম এটা দুটা ডায়েগনষ্টিক চেণ্টাৰ খুলি দিয়ক যে ডক্টৰবিলাক গৈ চাব পাৰে অনলি গভৰ্ণমেণ্ট হস্পিটেলৰ ওপৰত ডিপেণ্ড কৰি কোনোবা ছুপাৰ স্পেচিয়েলিটি কোনোবা MD বা DM বা কোনোবা সেনেকুৱা টাইপৰ ডক্টৰ তাত নাথাকে সঁচা অৰ্থত আমি PG পাছ কৰাই 2-4টা ধৰি মেলি জোৰ জবস্তি কৰি ছেটিং কৰি আনো 6 মাহ শেষ হৈ নাথাকে তো ঠিক একেটা অৱস্থা আমাৰ ইয়াত চলি আছে আজি এটা নতুন যুগৰ সূচনা হ'ব ইয়াত ডক্টৰ থকাৰ ব্যৱস্থা বেচিক যিখিনি ফেচিলিটিৰ ব্যৱস্থা ইয়াত গোটেইখিনি ডিপেণ্ড কৰিব এতিয়া আমাৰ ইয়াত কিমানখিনি মেইনটেইন কৰিব পাৰোঁ আমি মই আমাৰ যিখিনি উদ্যোক্তা তেখেতক এটা ৰিকুৱেষ্ট কৰিম হাতী কিনা সহজ হাতী পালাব কষ্ট হাতী পালাটো বৰ কষ্ট হস্পিটেল বনাইছে আমাৰ আশীৰ্বাদ সদায় থাকে আমাৰ সমৰ্থন সদায় থাকিব আমাৰ হেল্প সদায় থাকিব এইটো মেইনটেইন কৰিবৰ কাৰণে যিখিনি আছে এইখিনিৰ কাৰণে যেহেতু
ইয়াত যথেষ্ট এক্সপিৰিয়েঞ্চড মানুহৰ লগত আছে মই ভাবোঁ এইখিনি হৈ যাব